কেনেকে পিটিশনখন দিব পালে যিখন পোষ্টমৰ্টেম আমাৰ হাতত নাই তেনেকুৱা এখন পোষ্টমৰ্টেমো সংবাদ মাধ্যমত উলিয়াই দিলে তাৰমানে এটা নিৰ্বাচনৰ পূৰ্বে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বাস্কাৰ ঘটনা তাৰে অংগ সাধাৰণ মানুহে একো বুজি নাপায় তেওঁলোকক যেতিয়া নেতৃত্বত থকা মানুহে প্ৰভোগ কৰা আৰম্ভ কৰে উচতাব আৰম্ভ কৰে স্বাভাৱিকভাৱে নিৰী মানুহ জুবিনক ভাল পায় আবেগিক হৈ আছে জুবিনৰ মৃত্যুৰ আবেগক ৰাজনীতিলৈকে আমি ৰূপান্তৰ কৰিব নালাগে যেটো কথা মই প্ৰথমৰ পৰাই কৈ আছো যে জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে যে এতিয়া এইটো ঘটনা হ'ল আৰু এইটোকে হাতত ধৰি মই ইলেকশ্যন জিকি যাম এতিয়া গোটেই অসমত পৰিৱেশটো কেনেকুৱা হৈছে যে জুবিনৰ ঘটনাটো হ'ল এইটো আমি মেইনটেইন ৰাখিব লাগে আপ টু এপ্ৰিল যাতে এইটোৱে আমাক ইলেকশ্যন জিকাই দিয়ে ৰাজনৈতিক ৰাজনীতি কৰা নাই ৰাইজটো নিৰি ৰাইজটো আবেগিক কিন্তু ৰাইজক যি ভুল তথ্য দি আছে যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আবেগৰ প্ৰতিফলন কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে যিখিনি মানুহে অসত্য কথা উলিয়াই আছে তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে মেক্সিমাম মানুহে ৰাজীৱ খটিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিল আজি তেওঁলোকে হঠাতে নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে জুবিনৰ অনুৰাগী হৈ পৰিছে তেওঁলোকে কেতিয়াও আপুনি মোক কওক এটা বা দুটা মোক সিচুৱেশন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন শুনা কতো নাপাব ৰাজীৱ খটিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনৰ গালি পাৰিছিল আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে যেতিয়ালৈকে গুলিকাণ্ড নহয় যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয় তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ আৰু ইয়াৰ ফলত কি হ'ব অসমৰ ক্ষতি হ'ব যিখিনি অসম আগবাঢ়ি গৈছিলে সেইখিনি পিছুৱাই যাব আৰু তো একো নহয় বিবৃতিটো নিদিয়ে নহয় কোৰ্টত তেওঁলোকক দিয়াটো আমি আপত্তি কৰা নাই সাংবাদিকে তেওঁলোকক সুধিলে তেওঁলোকে কথা ক'ব কিন্তু আমি যিখিনি জানিব লগা আছে সেইখিনি তেওঁলোকে এছআইটিকো দিছে এছআইটিৰ পৰা আগবাঢ়ি গৈ তেওঁলোকে আদালতো দি আহিছে 164 ষ্টেটমেণ্ট বুলি কয় তেওঁলোকে ছিংগাপুৰৰ পৰা যিসকল আহিছে তেওঁলোকে অকল এছআইটিতে ষ্টেটমেণ্ট দি ক্ষান্ত হোৱা নাই তেওঁলোকে তাতকৈও আগত গৈ আদালতৰ সন্মুখত গৈ ষ্টেটমেণ্ট দিছে সাংবাদিকৰ কোনোবা সাংবাদিকৰ কথা কয় নকয় আৰু বৰ্তমান অসমত এইটো পৰিৱেশ যে সাংবাদিকক কিবা এটা কথা ক'লে লগে লগে তাৰ এটা বেলেগ বেলেগ ধৰণৰ কমেণ্ট উলিয়াই ইফালে সিফালে গণ্ডগোল হৈ যায় কাৰণ অসমত সেই পৰিৱেশটো বৰ্তমান নাই গতিকে তেওঁলোকৰ যিটো দায়িত্ব এছআইটিত ষ্টেটমেণ্ট দিব লাগে দিছে তেতিয়া আমি এছআইটিয়ে কৈছো এইখিনি কথা আপুনি কোৰ্টত ক'ব পাৰিবনে নাই বোলে যাম কোৰ্টতো গৈ ষ্টেটমেণ্ট দিছে আকৌ আমি কৈছো আকৌ এবাৰ মাতিলে আহিব নাই বোলে আহিব গতিকে তেওঁলোকে তেওঁলোকৰ দায়িত্বখিনি এতিয়ালৈকে পালন কৰিছে আজি গোটেই কেইজন আহি গ'ল ৱাজিব বুলি এজন আছিলে তেওঁ মাত্ৰ অহা নাই বাকি গোটেই 10 জনে আহিলে গতিকে তেওঁলোকে আদালতত গৈ নিজৰ তেওঁলোককতো নিৰাপত্তাটো দিবই লাগিব এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয় যদি কোনোবাই কিবা এটা কৰি দিয়ে এইবিলাকতো জুবিনৰ অনুৰাগী হয় জুবিনৰ অনুৰাগী আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে দুখী নিৰ্দোষী পিছৰ কথা তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লে দায়িত্ব কোনে ল'ব মই অসমীয়াকহে নিৰাপত্তা দিছো বেলেগকতো দিয়া নাই
গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'ব? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? নাই, যি নহওক এইবিলাক প্ৰশ্নই এনেকুৱা প্ৰশ্নই মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। কাৰোবাৰ কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই, তেওঁলোকক এই কাৰণে নিৰাপত্তা কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে, তেওঁলোকতো আজি কি অৱস্থা হ'ব পাৰে? আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল। নহলে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিলো? গতিকে আপোনালোকে যিটো বিচাৰি আছে বা অসমত বহু সংখ্যক ৰাইজে যিটো বিচাৰি আছে, সেনেকুৱা যদি অসমৰ পৰিৱেশ হয়, অসমত এজনো পৰ্যটক নাযাব, অসমত কোনো মানুহে নাযাব যে ইয়াতে গলে এনেকুৱা ঘটনা হ'ব পাৰে। আজি যিটো বাক্সাত হৈ আছে, আৱেগিক হৈ আছে, কিন্তু যদি কিবা কাৰণত সি আৰু এক কদম আগুৱাই যায়, এতিয়াও মই নাজানো, যদি কোনোবা জেলৰ ভিতৰত হৈ যায়, 5-6টা মানুহকে মাৰি পেলাই গুচি আহে, কেনেকুৱা অসমৰ কি হ'ব? কালিৰ পৰা বস্তুটো জুবিন গাৰ্গতটো নাথাকিব। কালিৰ পৰা বস্তুটো অসমৰ ওপৰত আহি যাব যে অসমৰ মানুহে নিজৰ অসমীয়াৰ ওপৰতে ছিংগাপুৰৰ পৰা আহিছিলে ষ্টেটমেণ্ট দিবৰ কাৰণে, আৰু ছিংগাপুৰৰ পৰা অহা অসমীয়া মানুহকেইজনক এনেকুৱা কৰিব। গতিকে সেইখিনি দায়িত্বটো পুলিচৰ থাকিবই লাগিব। পুলিচে যদি মিনিমাম দায়িত্ব পালন নকৰে কেনেকে হ'ব? কিন্তু তেওঁলোকে আপোনালোকৰ আগত ষ্টেটমেণ্ট দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকে ষ্টেটমেণ্ট দিব লাগে আদালতত। আদালততো দি গৈছে। থেংক ইউ। এতিয়া সেইটোকে কথা, আপুনি যিয়ে কৰে তাত সৰব। যদি নজনাই, কেইদিনমান আগতে কংগ্ৰেছৰ এজন নেতা কলা কোট পিন্ধি CID-য়ে তেওঁ কথা নজনোৱাৰ লগে লগে 3-4টা টিভিত টক শ্ব' পাতি আৰম্ভ কৰিলে যে আৰু কিয় নজনাল। আকৌ কালি যেতিয়া আমি জনালো, তেতিয়া কৈছে কিয় জনাল। আপোনালোকে চাব, ধৰক মই এটা নাম কব খোজা নাই, কোনোবা এটা টিভিত আজিৰ পৰা 2 বছৰ আগতে পঞ্চ পাণ্ডৱ বুলি এটা টক শ্ব' কৰিছিল। কিমান ভাল মহন্ত পৰিয়াল, আজি তাতে দপদপাই আছে যে মহন্ত পৰিয়াল ইমান বেয়া। তো এই গোটেই কথাবিলাক যিখিনি মানুহে জুবিন গাৰ্গক লৈ, বিকাশ অসম বুলি এজন ল'ৰা আছে লাচিত কুমাৰ, জুবিন গাৰ্গক লৈ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিল, তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ, ন্যায় লাগে আমাক। উৎপল বৰা, মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছো। যিসকল মানুহে আজি জুবিন গাৰ্গক কোভিডৰ সময়ত আক্ৰমণ কৰা গোটেই কেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিল? জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এইখন বাতৰি কাকত মই বন্ধ কৰি দিম? ইয়াত কোনো সঁচা কথা নিলিখে। আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গ'ল। প্ৰশ্নটো তাতে, আজি হঠাৎ চব জুবিনৰ অনুৰাগী হ'ল। জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক, 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব, এই এজনো মানুহ জুবিনৰ লগত নাথাকে। জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলো দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে, সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছিল? গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই। তেওঁলোকৰ এটাই কথা যে 26 ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে, চিম্পল। নহলে মানুহেতো ইমান ভাল হৈছে
ছিংগাপুৰৰ পৰা মৃতদেহ আহিছে, সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে, তদন্ত হৈছে, ক'তো ফুট নাই। দ্বিতীয় ফুট दादा अगरबत्ती